শিক্ষা বিভাগত নতুনকৈ চাকৰি ভেকেঞ্চি খালী হৈছে। এই ভেকেঞ্চি কেইটানো কি হয়, কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ আবেদন কৰিব, সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাওঁ তেন্তে শিক্ষা বিভাগত নতুনকৈ চাকৰি ভেকেঞ্চি খালী হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, যিহেতু ইতিমধ্যে থাম্বনেইলখন চাই গম পাইছে। আৰু যদি আমি তেন্তে প্ৰথমত চাওঁ তেন্তে এছিষ্টেণ্ট ছেক্ৰেটৰীৰ কাৰণে ভেকেঞ্চি খালী হৈছে শিক্ষা বিভাগত 8টা, যিটোৰ কাৰণে বয়সৰ সীমা 35 বছৰলৈকে আছে আৰু ইয়াত আপোনালোকক এটা বেচিলৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব। নেক্সট যদি চাওঁ তেন্তে এছিষ্টেণ্ট প্ৰফেচৰ, এছিষ্টেণ্ট ডাইৰেক্টৰৰ কাৰণেও আছে, য'ত আপোনালোকে 12টা ভেকেঞ্চি আছে, য'ত আপোনাৰ পষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। তাৰোপৰি BEd আৰু MAd প্ৰয়োজন হ'ব। নেক্সট যদি চাওঁ তেন্তে এছিষ্টেণ্ট ডাইৰেক্টৰ বা এছিষ্টেণ্ট প্ৰফেচৰ ট্ৰেইনিঙৰ কাৰণেও আছে 8টা ভেকেঞ্চি। তাতো সেই একেদৰে পষ্ট গ্ৰেজুৱেট প্ৰয়োজন হ'ব প্লাছ BEd আৰু MAd। কিন্তু তাৰোপৰি যদি আমি চাওঁ তেন্তে BEd DLEd নলগাকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু সেইকেইটা যদি আমি চাবলৈ যাওঁ তেন্তে একাউণ্ট অফিচাৰৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে, য'ত বেচিলৰ ডিগ্ৰী ইন ৰিকগনাইজ ইউনিভাৰ্চিটি, ইকনমিক্স, কমাৰ্চ, একাউণ্টেণ্ট, ফাইনেন্স, বিজনেছ ষ্টাডিজ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আহিলে চুপাৰিনটেণ্ডেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে 27টা, য'ত বেচিলৰ ডিগ্ৰী হ'লে আবেদন কৰিব পাৰিব, লগতে আপোনাক কম্পিউটাৰ নলেজ প্ৰয়োজন হ'ব। জুনিয়ৰ ট্ৰেঞ্চলেটৰ কাৰণে ট্ৰেঞ্চলেশ্যন অফিচাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব। নেক্সট চাওঁ জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে 16টা ভেকেঞ্চি খালী হৈছে, য'ত আপোনালোকে যদি 12 পাছ কৰিছে তেন্তে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে। তাৰোপৰি আপোনাৰ ৱৰ্ক টাইপিং লাগিব। নেক্সট যদি চাই জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 35টা ভেকেঞ্চি খালী আছে, য'ত আপোনালোকে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু তাৰোপৰি আপোনাৰ আৰ্ট, ছায়েন্স, কমাৰ্চ কোনো কথা নাই, তাৰোপৰি আপুনি ৱৰ্ড টাইপিং জানিব লাগিব। আৰু এই যিটো ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ বয়সৰ সীমা যিটো দিছে, তাতকৈ 5 বছৰ ৰিলেক্সেশ্যন পাব। SC STৰ কাৰণে 40 বছৰ, OBCৰ কাৰণে আপুনি 38 বছৰ, বাকী PWDৰ কাৰণে আপুনি 45 বছৰলৈকে পাব। আৰু ইয়াৰ আপোনালোকে এপ্লিকেশ্যন ফিজখিনি দি থোৱা আছে, গ্ৰুপ A পোষ্টৰ কাৰণে, B, C সকলোৰে কাৰণে দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু এই যিটো ভেকেঞ্চিটো ৰিলিজ কৰিছে CBSE বৰ্ডৰ, তাত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে। ইয়াৰ কাৰণে অনলাইন আবেদন 2 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 22 ডিচেম্বৰ। অনলাইন এপ্লাই লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ধন্যবাদ।